তো যোৱা ৰাতি প্ৰায় 12:30-1টামান বজাত যিটো ৰেল ট্ৰেকত শিঙিমাৰীত এটা বিস্ফোৰণ হ'ল। এই বিস্ফোৰণ ঘটনাটো আমি প্ৰথমেই নিন্দা কৰিছোঁ আৰু গৰিহণাযোগ্য আমাৰ দলীয়ভাৱে আমি এইটো গৰিহণা দিছোঁ প্ৰথমে। আৰু যিটো বোমা বিস্ফোৰণ ঘটালে এই ঘটোৱা ব্যক্তিসকলক আমাৰ প্ৰশাসনৰ পৰা, পুলিচ প্ৰশাসনৰ পৰা বা অসম চৰকাৰৰ পৰা শীঘ্ৰেই তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে ইয়াৰ জড়িত থকা বা কোনে ইয়াৰ লগত জড়িত আছে এইটো চিনাক্ত হ'ব আৰু ইয়াৰ উচিত শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিব বুলি আমি আশা ৰাখিছোঁ। এইটো বিটিসি বৰ্তমান শান্তিৰ মাজতে এনেকৈ ঘটনা সংঘটিত হৈছে, কি ক'ব কিবা আপোনালোকে চৰকাৰত আছিল তো কোন গ্ৰুপে এই কাণ্ডটো কৰিলে বা ইয়াৰ কোনে দায়িত্ব আছে, এই বিস্ফোৰণৰ লগত কোনে জড়িত আছে এতিয়ালৈ আমি গম নাপাওঁ। কিন্তু যিটো ৰেল ট্ৰেকত আমাৰ বহুতো যাত্ৰী জীৱন বা যাত্ৰীসকলৰ জীৱন নিৰাপত্তাৰ কথা থাকে, তাত তেনেকুৱা বিস্ফোৰণ কথাটো উচিত হোৱা নাই। যিয়ে নহওক এই ঘটনাৰ লগত নিশ্চয় কিবা এটা উদ্দেশ্য থাকিব। এই উদ্দেশ্যখিনিক যাতে আমি উচিত ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চৰকাৰে ইয়াৰ উচিত ব্যৱস্থাটো লওক, সেইটো আমি বাৰে বাৰে দাবী জনাম। অশান্ত কৰাৰ কিবা চক্ৰান্ত হ'ব পাৰে নেকি? এইটো অকল বিটিসি বুলি নহয়, গোটেই অসমতেই ইয়াৰ অশান্তিৰ সৃষ্টি কৰাৰ এটা পৰিকল্পনা বুলি আমি ভাবোঁ। জাগাখন কোকৰাঝাৰ হ'ব পাৰে বা চালাকাটি হ'ব পাৰে, অকল ইয়াৰ ইম্পেক্টটো বিটিসিত নপৰে, এইটো গোটেই অসমৰেই এটা মানে পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে নিশ্চয় যিসকল বিস্ফোৰণ ঘটাইছে তেওঁলোকে এই উদ্দেশ্যত কৰিছে বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে উচিত ব্যৱস্থাটো খুব সময়ৰ ভিতৰত আমি আশা বা ৰাইজে আশা কৰা নিচিনা ষ্টেট গভৰ্ণমেণ্টে ইয়াৰ ব্যৱস্থা ল'ব বুলি আমি বাৰে বাৰে দাবী কৰিম। খালি বিটিসি নহয় দেই, এইটো গোটেই অসম ৰেলৱে গোটেই